أيها الرسول لا يحزنك الذين يسارعون في الكفر من الذين قالوا آمنا بأفواههم ولم تؤمن قلوبهم হে রাসূল, তুমি সিহঁতৰ বাবে চিন্তিত নহবা, যিসকলে কুফৰিৰ ফালে দ্ৰুত গতিত আগুৱাই যায়, যিসকলে মুখেৰে কয় ইমান আনিছো, অথচ সিহঁতৰ অন্তৰে ইমান আনা নাই, আৰু যিসকলে ইহুদী হৈছে ومن الذين هادوا سماعون للكذب سماعون لقوم آخرين لم يأتوك يحرفون الكلم من بعد مواضعه সিহঁত সকলোৱে মিছা কথা শুনিবলৈ আৰু অনুসৰণ কৰিবলৈ অধিক তৎপৰ। অন্যান্য যিবোৰ সম্প্ৰদায় তোমাৰ ওচৰলৈ অহা নাই, ইহঁতে সেই সকলো লোকৰ বাবে তোমাৰ কথাত কাণ পাতি চোৰাংচোৱাগিৰি কৰি থাকে। তাওৰাতৰ শব্দসমূহ যথাযথ সুবিন্যস্ত কৰাৰ পিছতো সিহঁতে সেইবোৰৰ অৰ্থ বিকৃত কৰে। يقولون إن أوتيتم هذا فخذوه وإن لم تؤتوه فاحذروا ومن يرد الله فتنته فلن تملك له من الله شيئا সিহঁতে কয়, যদি তোমালোকক এনেকুৱা বিধান দিয়ে তেনেহ'লে গ্ৰহণ কৰিবা, আৰু যদি এনেকুৱা বিধান নিদিয়ে তেনেহ'লে বৰ্জন কৰিবা। আল্লাহে যাক ফিতনাত পেলাব বিচাৰে তাৰ বাবে আল্লাহৰ ওচৰত তোমাৰ কৰিবলৈ একোৱে নাই। ইহঁতেই হৈছে সেই সকলো লোক। أولئك الذين لم يرد الله أن يطهر قلوبهم لهم في الدنيا خزي ولهم في الآخرة عذاب عظيم যিসকলৰ হৃদয়ক আল্লাহে বিশুদ্ধ কৰিব নিবিচাৰে, সিহঁতৰ বাবে আছে পৃথিৱীত লাঞ্ছনা আৰু আখিৰাতত আছে মহাশাস্তি। سماعون للكذب أكالون للسحت فإن جاءوك فاحكم بينهم أو أعرض عنهم সিহঁতে মিছা শুনিবলৈ বৰ আগ্ৰহীশীল আৰু অবৈধ সম্পদ খাবলৈ অত্যন্ত আসক্ত। এতেকে সিহঁতে যদি তোমাৰ ওচৰলৈ আহে তেন্তে সিহঁতক বিচাৰ মীমাংসা কৰিবা অথবা সিহঁতক উপেক্ষা কৰিবা। وإن تعرض عنهم فلن يضروك شيئا وإن حكمت فاحكم بينهم بالقسط إن الله يحب المقسطين যদি তুমি সিহঁতক উপেক্ষা কৰা তেন্তে সিহঁতে তোমাৰ একো ক্ষতি কৰিব নোৱাৰিব, আৰু তুমি যদি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা তেন্তে সিহঁতৰ মাজত ন্যায় বিচাৰ কৰিবা। নিশ্চয় আল্লাহে ন্যায়পৰায়ণকাৰীসকলক ভাল পায়। وكيف يحكمونك وعندهم التوراة فيها حكم الله ثم يتولون من بعد ذلك وما أولئك بالمؤمنين আৰু সিহঁতে কেনেকৈ তোমাক ফয়ছলাকাৰী বনায়, অথচ সিহঁতৰ ওচৰত আছে তাওৰাত য'ত আছে আল্লাহৰ বিধান, তথাপিও সিহঁতে মুখ ঘূৰাই লয় আৰু সিহঁত মুমিনো নহয়। إنا أنزلنا التوراة فيها هدى ونور নিশ্চয় আমি এই তাওৰাত অৱতীৰ্ণ কৰিছিলোঁ, তাত আছিল হিদায়ত আৰু জ্যোতি। يحكم بها النبيون الذين أسلموا للذين هادوا والربانيون والأحبار بما استحفظوا من كتاب الله وكانوا عليه شهداء ইয়াৰ মাধ্যমত ইহুদীসকলৰ বাবে ফয়ছলা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে, লগতে বিদ্বানসকলেও, কাৰণ তেওঁলোকক আল্লাহৰ কিতাপৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ সত্যতাৰ সাক্ষী। فلا تخشوا الناس واخشوني ولا تشتروا بآياتي ثمنا قليلا ومن لم يحكم بما أنزل الله فأولئك هم الكافرون সেয়ে তোমালোকে মানুহক ভয় নকৰিবা, কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই হৈছে কাফিৰ।
وكتبنا عليهم فيها أن النفس بالنفس والعين بالعين والأنف بالأنف والأذن بالأذن والسن بالسن والجروح قصاص আর তাওরাতত আমি সিহঁতৰ বাবে এই বিধান অত্যাৱশ্যক কৰি দিছিলোঁ যে প্ৰাণৰ পৰিৱৰ্তে প্ৰাণ, চকুৰ পৰিৱৰ্তে চকু, নাকৰ পৰিৱৰ্তে নাক, কাণৰ পৰিৱৰ্তে কাণ, দাঁতৰ পৰিৱৰ্তে দাঁত আৰু আঘাতৰ পৰিৱৰ্তে অনুৰূপ আঘাত। فمن تصدق به فهو كفارة له ومن لم يحكم بما أنزل الله فأولئك هم الظالمون। এতেকে কোনোবাই ক্ষমা কৰিলে তাৰ বাবে সেইটো কাফাৰা হ'ব। আৰু আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতে হৈছে জালিম। وقفينا على آثارهم بعيسى ابن مريم مصدقا لما بين يديه من التوراة আৰু আমি তেওঁলোকৰ পিছতেই মাৰিয়ামৰ পুত্ৰ ঈছাক প্ৰেৰণ কৰিছিলোঁ, তেওঁৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সমৰ্থক হিচাপে। وآتيناه الإنجيل فيه هدى ونور ومصدقا لما بين يديه من التوراة وهدى وموعظة للمتقين আমি তেওঁক ইঞ্জিল প্ৰদান কৰিছিলোঁ, তাত আছিল হৃদায়ত আৰু জ্যোতি, আৰু এইখনো তাৰ পূৰ্বে অৱতীৰ্ণ হোৱা তাওৰাতৰ সত্যতাৰ সমৰ্থনকাৰী আছিল। লগতে তাত আছিল মুত্তাকিসকলৰ বাবে হৃদায়ত আৰু উপদেশ। وليحكم أهل الإنجيل بما أنزل الله فيه ومن لم يحكم بما أنزل الله فأولئك هم الفاسقون। ইঞ্জিলৰ অনুসাৰীসকলে সেই অনুসাৰে ফয়ছলা কৰা উচিত যিবোৰ বিধান আল্লাহে তাত অৱতীৰ্ণ কৰিছে, কাৰণ আল্লাহে যিবোৰ বিধান অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে ফয়ছলা নকৰে সিহঁতে হৈছে ফাসিক। وأنزلنا إليك الكتاب بالحق مصدقا لما بين يديه من الكتاب ومهيمنا عليه فاحكم بينهم بما أنزل الله। আৰু আমি তোমাৰ প্ৰতি সত্যসহ কিতাপ অৱতীৰ্ণ কৰিছোঁ, ইয়াৰ পূৰ্বে অৱতীৰ্ণ হোৱা কিতাপসমূহৰ সত্যতাৰ সমৰ্থনকাৰী আৰু সেইবোৰৰ তদাৰককাৰী ৰূপে। এতেকে আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ বিচাৰ নিষ্পত্তি কৰা, আৰু যি সত্য তোমাৰ ওচৰলৈ আহিছে সেইটো এৰি সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা। ولا تتبع أهواءهم عما جاءك من الحق لكل جعلنا منكم شرعة ومنهاجا। তোমালোকৰ প্ৰত্যেকৰ বাবে আমি একোটাকৈ শৰীয়ত আৰু স্পষ্ট পথ নিৰ্ধাৰণ কৰি দিছোঁ। ولو شاء الله لجعلكم أمة واحدة ولكن ليبلوكم فيما آتاكم فاستبقوا الخيرات। আল্লাহে ইচ্ছা কৰিলে তোমালোকক এটা উম্মত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তোমালোকক যি প্ৰদান কৰিছে তাৰ দ্বাৰা তোমালোকক পৰীক্ষা কৰিব বিচাৰে, সেয়ে তোমালোকে সৎকৰ্মত প্ৰতিযোগিতা কৰা। إلى الله مرجعكم جميعا فينبئكم بما كنتم فيه تختلفون। আল্লাহে পিনেই তোমালোক সকলোৱে প্ৰত্যাৱৰ্তন কৰিব লাগিব। এতেকে তোমালোকে যি বিষয়ত মতভেদ কৰিছিলা সেই বিষয়ে তেওঁ তোমালোকক অৱগত কৰিব। وأن احكم بينهم بما أنزل الله ولا تتبع أهواءهم واحذرهم أن يفتنوك عن بعض ما أنزل الله إليك। আকৌ কৈছোঁ, আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী তুমি সিহঁতৰ মাজত বিচাৰ নিষ্পত্তি কৰা আৰু সিহঁতৰ প্ৰবৃত্তিৰ অনুকৰণ নকৰিবা, লগতে সিহঁতৰ বিষয়ে সতৰ্ক থাকিবা, কাৰণ আল্লাহে তোমাৰ প্ৰতি যি অৱতীৰ্ণ কৰিছে সিহঁতে যাতে ইয়াৰ কোনো বিষয়ৰ পৰা তোমাক বিচ্যুত কৰিব নোৱাৰে। فإن تولوا فاعلم أنما يريد الله أن يصيبهم ببعض ذنوبهم وإن كثيرا من الناس لفاسقون।
যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা আল্লাহে সিহঁতক কেৱল সিহঁতৰ কিছুমান গুনাহৰ বাবে শাস্তি দিব বিচাৰে। নিশ্চয় মানুহৰ মাজৰ বহুতেই হৈছে ফাছিক। أفحكم الجاهلية يبغون ومن أحسن من الله حكما لقوم يوقنون। সিহঁতে জাহিলিয়াত যুগৰ বিচাৰ ব্যৱস্থা কামনা কৰে নেকি? দৃঢ় বিশ্বাসী সম্প্ৰদায়ৰ বাবে বিচাৰ ব্যৱস্থা প্ৰদানত আল্লাহতকৈ শ্ৰেষ্ঠ আৰু কোন হ'ব পাৰে?